যোৰহাট চেনিজান, যোৰহাট চেনিজান। আয়ুষ ফাৰ্মাচিছ, সেইটো চব আয়ুষ ফাৰ্মাচিছ যোৰহাট চেনিজান। আয়ুষ ফাৰ্মাচিছ ইনষ্টিটিউট, শ্ৰী শ্ৰী ঢাকিনপাট সত্ৰ, চতাল, যোৰহাট। আজি আমি চুংকুৱে মই ইয়াত আহিছোঁ। আমাৰ ইয়াত চুংকু, এয়া চুংকু, ইয়াৰ নাম হ'ল চুংকু দেই। বাই বাই, ইয়াৰ নাম চুংকু। বৰ্তমান ভিডিঅ' বনাই আছোঁ, মই ভিডিঅ' বনাই আছোঁ। সেইকাৰণে হ'ল আয়ুষ ফাৰ্মাচিছ ইনষ্টিটিউট, সেইকাৰণে হ'ল আয়ুষ ফাৰ্মাচিছ ইনষ্টিটিউট। এইটো প্ৰথমটো ৰুম। ফাৰ্মাচিছ লেবৰেটৰী। ক'ব পাৰিবা কম্পিউটাৰ লেব, আমাৰ এইটো প্ৰিন্সিপাল ছাৰৰ ৰুম। এইবিলাক চব লেব ৰুম, লেব ৰুম হয়। সেইটো সত্ৰ হয়, সত্ৰ। ইয়াৰ বেক চাইডে আপোনাৰ বইজ হোষ্টেল আছে, বইজ। দেখিবলৈ খুব ধুনীয়া জেগা, একদম শান্তিপূৰ্ণ আৰু শান্তিপূৰ্ণ জেগা। মানে ইয়াত কোনো হুলস্থুলৰ পৰিৱেশ নাই। ইনষ্টিটিউটখন খোলা 4 বছৰ হৈছে যদিও সকলো ফেচিলিটি আছে ইয়াত। ইনষ্টিটিউটখন খোলা 4 বছৰ হৈছে যদিও সকলো ফেচিলিটি আছে ইয়াত। ফেচিলিটিৰ কোনো অভাৱ নাই। চাব পাৰে আপোনালোকে পৰিৱেশটো কেনেকুৱা, কিমান ধুনীয়া পৰিৱেশ, ধুনীয়া। এইবিলাক চব লেব ৰুম। লেব ৰুমৰ ভিতৰলৈ অকলে নাযাওঁ বাৰু, বৰ্তমান মানুহ নাই তেখেতসকলে। এইবিলাক লেব ৰুমৰ ইনষ্টিটিউট। এইখন ইনষ্টিটিউটৰ গাড়ী, বাছ ষ্টুডেণ্টক অনা নিয়া কৰে। আৰু সেইফালে এইবিলাক ৰুম আছে, এইফালে এইবিলাক ৰুম আছে। বৰ বেছি দীঘলীয়া নবনাওঁ আৰু ভিডিঅ'টো। এইবিলাক বহুত ৰুম আছে, একদম ইয়াৰ পৰা চাওক আপোনালোকে, একদম তালৈকে কিমান দূৰ নাই, কমেও 250 মিটাৰমান ৰুমেই আছে ইয়াৰ পৰা ধৰি। বৰ বেছি দীঘলীয়া নবনাব, মই ইমানকে বনাই আজি ভিডিঅ'টো শ্বৰ্ট কৰিছোঁ। আৰু বেলেগ এদিনা নেক্সট ভিডিঅ'ত আপোনালোকক দিম আয়ুষ ফাৰ্মাচিছ ইনষ্টিটিউট। অ'কে, বাই বাই।